পাক মদতপুষ্ট সন্ত্ৰাসবাদীৰ পেহেলগাম আক্ৰমণৰ যি বৰ্বৰতা সেই বৰ্বৰতাৰ পটক ল'লে ভাৰতীয় সেনা CRPF আৰু কাশ্মীৰৰ আৰক্ষীয়ে এই গুৰুত্বপূৰ্ণ বাতৰিৰ আপডেট লৈ মই মহিপাল ডেকাই বিশেষ বাতৰি লৈ আহিছোঁ যে ভাৰতে 97 দিনীয়া যি অপেক্ষা আছিল সেই অপেক্ষাৰ অন্ত পৰিল আজি 97 দিনৰ পাছত পেহেলগাম আক্ৰমণৰ যি পটক সেই পটক ভাৰতৰ নিৰাপত্তাৰক্ষীয়ে ল'লে জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ সমীপত এখন ঘন জংঘল আছিল সেই জংঘলখন আছিল দেশী গ্ৰাম আৰু এই দেশী গ্ৰামতেই আজি সন্ত্ৰাসবাদীৰ যি এক খপনি পুতি থকাৰ এক সম্ভেদ পাইছিল নিৰাপত্তাৰক্ষীয়ে আৰু এই নিৰাপত্তাৰক্ষীয়ে নিশ্চিত তথ্য লাভ কৰাৰ পাছতে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰিছিল আৰু তাৰ পাছতেই চলিছিল সন্ত্ৰাসবাদীৰ সৈতে নিৰাপত্তাৰক্ষীৰ তীব্ৰ আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ নিৰাপত্তাৰক্ষীৰ গুলিৰ প্ৰত্যুত্তৰ দিছিল সন্ত্ৰাসবাদীৰ দলটোৱেও কিন্তু সন্ত্ৰাসবাদীৰ যি অপাৰেশ্যন যি অভিযান সেই অভিযানত তিষ্ঠিব পৰা নাছিল পাক মদতপুষ্ট সন্ত্ৰাসবাদীৰ দলটো আৰু এই দলটোৱে অৱশেষত ভাৰতীয় সেনাৰ অভিযানত ইয়াৰে 3জন সন্ত্ৰাসবাদী নিহত হয় আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যেটো হৈছে যে এই নিহত 3 সন্ত্ৰাসবাদীৰ ভিতৰত আছিল পাক পেহেলগাম আক্ৰমণৰ মাষ্টাৰ মাইণ্ড মুছা সুলেমান আকা ওৰফে মুছা এই অভিযানত নিহত হৈছে এই অভিযানত নিহত হৈছে আবু হামজা আৰু ইয়াছাৰ এই 3 সন্ত্ৰাসবাদী নিহত হোৱা হৈছে এই ভাৰতৰ নিৰাপত্তাৰক্ষীৰ অভিযানত আৰু এয়া ভাৰতৰ নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা হিচাপে পৰিগণিত হৈছে সংঘৰ্ষস্থলীৰ পৰা ভাৰতীয় সেনাই ভাৰতৰ নিৰাপত্তাৰক্ষীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ কৰিছে পেহেলগাম আক্ৰমণ কৰিছিল এই 3 ইয়াৰে মুছা আছিল এই যেটো আক্ৰমণ পেহেলগাম 22 এপ্ৰিলৰ যি আক্ৰমণ পেহেলগাম আক্ৰমণ বৈচাৰণ উপত্যকাৰ যি আক্ৰমণ সেই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড আছিল মুছায়ে ভাৰতীয় পৰ্যটকক হত্যা কৰিছিল 0 দূৰত্বৰ পৰা হত্যা কৰিছিল আৰু ধৰ্ম কি এইটো সুধি হত্যা কৰিছিল মুছাই আৰু এই সমগ্ৰ যি আক্ৰমণ সেই আক্ৰমণৰ ব্লুপ্ৰিণ্ট ৰচিছিল মুছাই আৰু এই মুছাক আজি ভাৰতীয় সেনাই অভিযান চলাই নিহত কৰিব পৰাটো আছিল ভাৰতীয় নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা কাকতালীয়ভাৱে আজি পেহেলগাম আক্ৰমণ আৰু অপাৰেশ্যন সিন্দুৰ সন্দৰ্ভত সংসদত বিতৰ্ক আৰম্ভ হৈছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বিতৰ্কৰ সূচনা কৰিছিল যি সময়ত এই বিতৰ্ক আৰম্ভ হৈছিল বিতৰ্ক চলি আছিল সেই সময়ত জম্মু কাশ্মীৰৰ ঘন জংঘল শ্ৰীনগৰৰ ওচৰৰ দেশী গ্ৰাম জংঘলত অভয়াৰণ্যত চলি আছিল পাক মদতপুষ্ট সন্ত্ৰাসবাদীৰে নিৰাপত্তাৰক্ষীৰ অভিযান আৰু এই নিৰাপত্তাৰক্ষীৰ অভিযানে অৱশেষত এটা ইংগিত দিলে এটা বাৰ্তা দিলে পাক মদতপুষ্ট সন্ত্ৰাসবাদীৰ যে ভাৰতত যি আক্ৰমণ কৰিব ভাৰতৰ নিৰীহ লোকক যি আক্ৰমণ কৰিব তাক ৰেহাই নিদিয়ে ভাৰতৰ নিৰাপত্তাৰক্ষীয়ে